আজি 19 বৰ্ষ বুলি 20 বছৰ ভৰি দিলে নেপকছ নৰ্থ ইষ্ট কালচাৰেল ছ'চাইটি আৰু আমি সুদীৰ্ঘ দিনৰ পৰা আমি বহু কষ্টৰে অনুষ্ঠানখন চলাই নি আছোঁ। আগন্তুক দিনলৈ আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ আৰু আপোনালোককো ধন্যবাদ। আপোনালোকৰ সকলো সাংবাদিকসকলে যিখিনি কষ্ট কৰি আমাক বৰবাদ কৰিছে আৰু যিখিনি আপোনালোকৰ আমাক মৰম উপজ আছে আৰু আমাৰ এই সংবাদ মাধ্যমৰ দ্বাৰা আমাৰ এই আজিৰ অনুষ্ঠানখন বৰ্ণিল কাৰ্যসূচী যিখন আমাৰ বৰ্তমান এতিয়া চলি আছে আৰু তালৈ আহি আপোনালোকে আমাক যিখিনি সহায় অনুভূতি আগবঢ়াইছে তালৈ আপোনালোকক একান্তমনে ধন্যবাদ। আৰু আমাৰ লগত জ্যেষ্ঠ আমাৰ সাংবাদিক তথা আমাৰ নেপকছৰ সাংগঠনিক সম্পাদক তেওঁৰ পৰা দুআষাৰ ক'বলৈ মই তেওঁক আগবঢ়াই দিছোঁ। হয়, নমস্কাৰ। একচুৱেলি আমাৰ যি নেপকাছ নৰ্থ ইষ্ট ভিলেজ কালচাৰেল ছ'চাইটি ইয়াৰ জৰিয়তে আমি 19 বৰ্ষ পাৰ কৰিলোঁ। এই 19 বৰ্ষত এইবাৰো আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, যিটো নেশ্যনেল এৱাৰ্ড নেপকাছৰ জৰিয়তে দিয়া হয়। অসমৰ বিভিন্ন জিলাত বিভিন্ন কৰ্মৰে বিভিন্ন সমাজ জীৱনলৈ অৱদান আগবঢ়াই আহিছে। তেওঁলোকক সন্মান সহকাৰে আমি যাতে এটা স্বীকৃতি দিব পাৰোঁ, তেওঁলোকে যাতে সমাজৰ কৰা কামৰ স্বীকৃতি লাভ কৰি সমাজক আৰু অগ্ৰণীয় ভূমিকা লৈ এক প্ৰগতিৰ দিশ দেখুৱাব পাৰে। উত্তৰ পুৰুষে যাতে এই কৰ্মৰ জৰিয়তে অনুপ্ৰাণিত হয় আৰু আমাৰ এই উদ্দেশ্যই যে আমাৰ মাজত থকা প্ৰতিভাসকলক ৰাজ্যিক পৰ্যায়ত কোনো সন্মান দিয়া নহয়, কিন্তু আমি উত্তৰ পূৰ্বাঞ্চলৰ এই অনুষ্ঠানে তেওঁলোকক সন্মান দিবলৈ প্ৰয়াস কৰোঁ। কাৰণ আমি যি ফৰ্ম দিওঁ তেওঁলোকে সেই ফৰ্মত ফিল আপ কৰি পেলাই আমালৈ আবেদন কৰে আৰু আহি তেওঁলোকে আমাৰ নিৰ্দিষ্ট দিনত এই বঁটা গ্ৰহণ কৰে আৰু উৎসাহমূলক উদগনিমূলক আজি 36গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰাৰ বিপৰীতেও পুৰুষ মহিলাক প্ৰদান কৰাৰ বিপৰীতেও ইয়াত বিভিন্ন কালচাৰেল অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। নৱপ্ৰজন্মই যাতে ইয়াৰ জৰিয়তে সমাজত অৱদান আগবঢ়ায় উত্তৰ পুৰুষক কিবা দিব চেষ্টা কৰিব পাৰে তাৰেই প্ৰয়াস কৰা হৈছে। হয়, আমি জানিব পাৰোঁ একচুৱেলি আমাৰ মাজতো তেনেকৈ আজি আমাৰ এই কাষত উপস্থিত আছে লক্ষীপ্ৰসাদ ডেকা। তেওঁ ৰহা অঞ্চলত শিক্ষাৰ জৰিয়তে হওক আৰু কাব্য আৰু সাহিত্যৰ জৰিয়তে হওক এক নৱযুগৰ সূচনা কৰিছে। তেওঁৰ এই কৃতিত্ব বা তেওঁ এই সমাজ জীৱনলৈ যি অৱদান তাৰ বাবে আমি তেখেতক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছিলোঁ। ঠিক একেদৰে আমাৰ মাজত আছে লক্ষীপ্ৰভা দেৱী। তেওঁ আমাৰ শিক্ষা ব্যৱস্থাৰে এগৰাকী বৌদ্ধিক মহিলা আৰু তেওঁ কাব্য সাহিত্যৰ জৰিয়তে বা তেখেতৰ যি সমাজ সেৱা সমাজৰ প্ৰতি দায়বদ্ধতা বিভিন্ন কৰ্মৰ জৰিয়তে সমাজখনক অৱদান আগবঢ়াইছে। আমি তেওঁকো নিৰ্বাচিত কৰি ৰহা অঞ্চলৰ গৌৰৱ বুলি ঘোষণা কৰোঁ, কিয়নো তেওঁলোকে বিভিন্ন কামৰ জৰিয়তে জিলাখনলৈ তথা অসমবাসীলৈ এক গৌৰৱ বাৰ্তা পঠিয়াইছে।